প্ৰণয় বৰদলৈৰ গ্ৰন্থ হিমালয়ৰ দুৰ্যেয় শিখৰত উন্মোচন। পৰ্বতাৰোহণত অসমৰ বৰ্ণিল সাফল্যক ৰোমন্থন। হিমালয়ৰ ৰহস্য উদ্ঘাটনত বৰ্তি হ'বলৈ যুৱ সমাজক আহ্বান। ভাৰতবৰ্ষৰ সমগ্ৰ উত্তৰ সীমাজুৰি অতন্দ্ৰ প্ৰহৰীৰূপে থিয় হৈ থকা গিৰিৰাজ হিমালয়ে যুগ যুগান্তৰৰ পৰা মানৱ সমাজক আকৰ্ষিত কৰি আহিছে। ৰামায়ণ মহাভাৰতৰ কালৰে পৰা হিমালয় হৈ পৰিছে আধ্যাত্মিকতাৰ পীঠস্থানস্বৰূপ। এই হিমালয় আজিৰ যুৱ সমাজৰ বাবে হৈ পৰিছে ৰহস্য ঘেৰা এক প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাই হিমালয়ৰ অভ্যন্তৰলৈ ধাৱমান হৈছে বিশ্বৰ অগণন লোক। এই আকৰ্ষণৰ তাড়নাত অসমৰ পৰ্বতাৰোহী সাংবাদিক প্ৰণয় বৰদলৈয়ে হিমালয়ত চলাইছে বহু অভিযান। এনে এক শিহৰণকাৰী ৰোমাঞ্চকৰ অভিজ্ঞতাৰে বৰদলৈয়ে লিখি উলিয়াইছে হিমালয়ৰ দুৰ্যেয় শিখৰত শীৰ্ষক এখন গ্ৰন্থ, যি গ্ৰন্থৰ বিষয়বস্তু অসমীয়া সাহিত্যত ব্যতিক্ৰম। উল্লেখ্য যে এই গ্ৰন্থখন 1995 চনত দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্লৰাৰ্ছে গাড়োৱাল হিমালয়ৰ 21,335 ফুট উচ্চতাৰ যোগিন 1 আৰু যোগিন 3ৰ শিখৰলৈ চলোৱা সফল অভিযানৰ আলম লৈ লিখা হৈছে। 2001 চনত বৰদলৈয়ে এই অভিযানক লৈ প্ৰকাশ কৰা উটংগ যোগিন শীৰ্ষক গ্ৰন্থখনৰ পৰিৱৰ্ধিত আৰু সম্পাদিত সংস্কৰণ হৈছে হিমালয়ৰ দুৰ্যেয় শিখৰত গ্ৰন্থখন। এই গ্ৰন্থখন প্ৰকাশ কৰিছে আগশাৰীৰ প্ৰকাশন গোষ্ঠী সাৰথী প্ৰকাশনে। গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে আয়োজিত এক অনুষ্ঠানত এই গ্ৰন্থখন উন্মোচন কৰা হয়। 1980-81 মানৰ পৰাই হিমালয়ৰ সৈতে জড়িত আছে। হিমালয়ত প্ৰত্যেক বছৰ গৈছোঁ। এণ্টায়াৰ কাশ্মীৰ কিস্তোৱাৰ পৰা মই এইফালে ছিকিম হিমালয়, মই অৰুণাচল হিমালয় বিশেষ পৰা নাই, কিন্তু এই গাড়োৱাল, কুমাউন, নেপাল, হিমাচল হিমালয় প্ৰত্যেকতে মই বিভিন্ন অভিযানৰ অংশ লৈছোঁ। বিভিন্ন দুঃসাহসিক অভিযান বাইকিং কৰিছোঁ। ইয়াৰ পৰা কন্যাকুমাৰী গৈছোঁ, বা ইয়াৰ পৰা মই গাড়ী চলাই পেলাই এইফালে লাওছ, ভিয়েটনাম গৈছোঁ। কিন্তু মোৰ এই কেৰিয়াৰ মানে লিখাটো কম হৈছিলে। মই দুখন গ্ৰন্থ ইয়াৰ আগতে প্ৰকাশ পাইছে। এখন মই এটা বিদেশী দলৰ সৈতে মই কিস্তোৱাৰ হিমালয়ত গৈছিলোঁ, তেওঁলোকৰ ভাৰতীয় জনসম্পৰ্কৰ বিষয়া হিচাপে। সেইখন হিমালয়ৰ শিখৰে কন্দে বুলি এখন গ্ৰন্থ প্ৰকাশ পাইছিলে। তাৰপিছত যোগিন অভিযানক লৈ পেলাই এখন লিখিছিলোঁ। যোগিন অভিযান আমি 1995ত কৰিছিলোঁ। সেই অভিযানক লৈ এখন গ্ৰন্থ লিখিছিলোঁ। সেইখন আছিলে উটুংগ যোগিন। আৰু তাৰ পিছত সুদীৰ্ঘ আজি প্ৰায় 25 বছৰ ধৰি কোনো গ্ৰন্থ লিখা নাই। আৰু এইবাৰ এই যিখন গ্ৰন্থ যোগিন অভিযানক লৈ পেলাই আৰু এখন সম্পাদিত অধিক অলপ সংবৰ্ধন কৰি এইখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে। মই ভাবোঁ যে দৰ্শকে গ্ৰন্থখন আদৰি ল'লে মই ভাল পাম। আৰু ইয়াৰ পিছত মোৰ এভাৰেষ্টৰ কাহিনী, এভাৰেষ্ট মই দুবাৰ গৈছিলোঁ, এভাৰেষ্ট অভিযান, সেইবিলাক অভিযানৰ কাহিনী লৈ মই পৰৱৰ্তী সময়ত গ্ৰন্থ প্ৰকাশ কৰাৰ কাৰণে পৰিকল্পনা কৰিছোঁ। আৰু যোগিনক লৈ পেলাই, যোগিন অভিযানক লৈ পেলাই, এক্সপ্লৰাৰ্ছে আয়োজন কৰা যোগিন অভিযানক লৈ পেলাই মই মূলত এই গ্ৰন্থখন ৰচনা কৰিছোঁ। এই গ্ৰন্থখন প্ৰকাশ কৰিছে সাৰথী প্ৰকাশনে, আৰু এই গ্ৰন্থখনৰ মূল্য হৈছে 220 টকা। গ্ৰন্থখন গুৱাহাটী গ্ৰন্থমেলাত দিয়া হৈছে, আৰু গুৱাহাটী গ্ৰন্থমেলাত যিবিলাক বিপণীবিলাক পোৱা যাব, উপলব্ধ হ'ব। আৰু গ্ৰন্থখনত তাত অভিযানৰ প্ৰায় 16টা ৰঙীন পৃষ্ঠা সন্নিৱিষ্ট কৰা হৈছে। আশা কৰোঁ দৰ্শকে গ্ৰন্থখন আদৰি ল'ব। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিল বিশিষ্ট সাহিত্যিক সাংবাদিক মনোজ কুমাৰ গোস্বামী, সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ, বিশিষ্ট চিন্তাবিদ মননশীল লিখক ময়ূৰ বৰা, সংবাদ গোষ্ঠীৰ সম্পাদকদ্বয় নিতুমণি শইকীয়া, পৰাগমণি আদিত্যৰ দৰে বিশিষ্ট ব্যক্তিসকল। অনুষ্ঠানত বক্তাসকলে অসমত পৰ্বতাৰোহণৰ দৰে দুঃসাহসিক ক্ৰীড়া জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত প্ৰণয় বৰদলৈৰ ভূমিকাৰ শলাগ লয়। বহুত কিতাপ উন্মোচন হৈছে। মই ভাবোঁ সেই গ্ৰন্থবিলাকৰ ভিতৰত সাংবাদিক প্ৰণয় বৰদলৈৰ যিখন কিতাপ আজি আমি উন্মোচন কৰিছোঁ, হিমালয়ৰ দুৰ্যেয় শিখৰত বুলি, এই কিতাপখন অসমীয়া সাহিত্যত ব্যতিক্ৰমী গ্ৰন্থ। আৰু প্ৰণয় বৰদলৈ অসমৰ সাংবাদিকসকলৰ ভিতৰতেই বহু ক্ষেত্ৰত তেখেত ব্যতিক্ৰমী। তেখেতৰ পেচা সাংবাদিকতা, কিন্তু তেখেতৰ নিচা পৰ্বত আৰোহণ প্ৰকৃতি। আৰু গতিকে মই ভাবোঁ যে আমি লগ পোৱা সাংবাদিকসকলৰ ভিতৰত একমাত্ৰ সাংবাদিক এতিয়া প্ৰণয় বৰদলৈ, যি এই নিচাটোক গুৰুত্ব দি পেলাই তেখেতে গ্ৰন্থৰ প্ৰণয়ন কৰিছে। পৰ্বত আৰোহণ কৰাৰ যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাখিনিকে তেখেতে এই কিতাপখনত সন্নিৱিষ্ট কৰিছে। মই ভাবোঁ যে এভাৰেষ্ট যিসকলে জয় কৰিব বিচাৰে, হিমালয় যিসকলে বগাব বিচাৰে, তেওঁলোকৰ কাৰণে প্ৰণয় বৰদলৈ এই কিতাপখন এখন হাতপুথি হ'ব পাৰে। তেওঁলোকে আগন্তুক দিনত এই কিতাপখন যদি লয়, তেতিয়াহ'লে মই ভাবোঁ বহুখিনি তেওঁলোকে সাহস পাব আৰু জীৱনৰ বাটত আগবাঢ়ি যাবলৈ প্ৰেৰণা পাব।
উল্লেখ্য যে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটো উদ্বোধন কৰে অসমৰ 3গৰাকী এভাৰেষ্ট আৰোহণকাৰী পৰ্বত আৰোহী তৰুণ শইকীয়া, মনীষ ডেকা, নন্দ দুলাল দাসে। অনুষ্ঠানত এক্সপ্লৰাৰ্ছৰ যোগিন অভিযানত প্ৰণয় বৰদলৈৰ সৈতে অংশ লোৱা অভিযাত্ৰী দলটোক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। একেটা অনুষ্ঠানতে আন কেইবাগৰাকী অসমৰ সফল পৰ্বতাৰোহী অৰ্চনা ভট্টাচাৰ্য, ৰাজেন্দ্ৰ প্ৰসাদ গৌতম, মানস বৰুৱা, অনুপম নাথ, সবিতা হাজৰিকা আদিক সম্বৰ্ধনা জনোৱা হয়। ক্ৰীড়া অনুৰাগীৰ আশা, পৰ্বতাৰোহী সাংবাদিক প্ৰণয় বৰদলৈৰ নতুন গ্ৰন্থ হিমালয়ৰ দুৰ্যেয় শিখৰত অধ্যয়ন কৰি পাঠকে লাভ কৰক ৰোমাঞ্চকৰ অভিজ্ঞতা। চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ NA। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।